মহাশিৱৰাত্ৰি আৰু গৰঙা চাহ বাগিচাৰ এই শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা দেখা গৈছে। কি ক'ব আপোনালোকৰ ব্যৱস্থাপনা? হয়, আজি আমাৰ গৰঙা চাহ বাগিচাত টম্পেশ্বৰ জ্যোতিৰ্লিংগ পিনাকধাৰী মা কালী মন্দিৰৰ আমাৰ 2022 চনতে স্থাপিত হৈছিল আৰু বৰ্তমান এতিয়া আমাৰ এইটো কাৰ্যসূচী কৰি গৈ 3 বছৰ উকলি গৈছে। এইটো আজি আমি বহুত আনন্দিত। ইমান আমাৰ ৰাইজে সহযোগ কৰি আমাৰ যিটো ধৰণৰ আমাক কৰিবলৈ আমাক হেৰি কৰিছে, তাৰ কাৰণে আমি আমাৰ গৰঙা চাহ বাগিচাৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি বহুত জেগাৰ পৰা যিবিলাক মানুহ আহিছে তেখেতসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই টম্পেশ্বৰ জ্যোতিৰ্লিংগস্থলীত আহি আমাৰ ইয়াত শৰাই আগবঢ়াইছে। আৰু নিশালৈ কিবা কাৰ্যসূচী আছে নেকি? আমি ধৰক নিশালৈ আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী নাই, আছে মানে অকল খিচিৰি থাকিব, আমাৰ প্ৰসাদ থাকিব আৰু কীৰ্তন মণ্ডলী গধূলি অলপ হ'ব। আৰু দেখা গৈছে যে ইয়াত যেতিয়াৰ পৰা মন্দিৰভাগ স্থাপন হৈছে, মন্দিৰভাগ স্থাপন হোৱাৰ পাছত এটা খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। মানুহ আহে, আপোনালোকে সেই যিসকল ভক্ত আহিছে ভক্তসকলৰ কাৰণে কেনেকুৱা ধৰণে মানে এটা সুশৃংখলিত ব্যৱস্থা আপোনালোকে কৰিছে? হয়, আমি ভক্তবৃন্দসকলক আমি মাহ প্ৰসাদ কৰিছোঁ, তাৰ লগতে আমি খিচিৰি মানে আয়োজন কৰিছোঁ। এই মন্দিৰভাগলৈ অসমৰ ৰাইজৰ দৃষ্টি নিবদ্ধ, কাৰণ নগাঁও পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পিছতেই দ্বিতীয় সৰ্বোচ্চ লিংগকায় মন্দিৰত পৰিণত হৈছে। আৰু এই মন্দিৰত কেনেকৈ মানুহ কেনেকৈ আহিব পাৰিব, কোনফালেদি যিটো ইয়াৰ লোকেশ্যনটো বা জেগাডোখৰ অকণমান বিস্তৃতভাৱে কৈ দিয়ক। এইটো গোলাঘাট জিলা আমাৰ গৰঙা চাহ বাগিচাৰ আমি খুন্তাই যিটো পথ গৈছে সেই পথ দি আহিলে আমি দৰিয়া দি সোমাই আহিলে আমাৰ টম্পেশ্বৰ জ্যোতিৰ্লিংগ পিনাকধাৰী কালী মা মন্দিৰত পাব। হয়, আৰু ইয়াত যেতিয়া আপোনালোকে প্ৰতিষ্ঠা কৰিছে তেতিয়াৰ পৰা খুব সুন্দৰভাৱে মন্দিৰভাগ সজাই পৰাই তুলিছে। কেনেকুৱা ধৰণে আপোনালোকে এইখিনি ব্যৱস্থাপনা কৰিব সম্ভৱ হৈ পৰিছে, কেনেকৈ ধৰণে? হয়, এইটো আমাৰ গৰঙা স্থানীয় ৰাইজে আমাক 20 টকাকৈ আমাৰ মানে প্ৰতি সপ্তাহত মানে কৰ্তন হয়, আৰু সেই কৰ্তন যোগেদি আমি মন্দিৰ মেইনটেনেঞ্চো কৰোঁ আৰু সকলো কাম বনবিলাক আমি কৰি আছোঁ। হয়, আজি আমি সকলো ভাৰতবৰ্ষৰ লগতে আমাৰ গৰঙা চাহ বাগিচাৰ পিনাকধাৰী মা কালী মন্দিৰ তথা টম্পেশ্বৰ জ্যোতিৰ্লিংগ শিৱ মন্দিৰত আমি এই বছৰৰ যি শিৱৰাত্ৰি পূজা আমি ৰাইজৰ সহযোগত আমাৰ গৰঙা চাহ বাগিচাত আয়োজন কৰিছোঁ। আৰু আমাৰ ভাৰতবৰ্ষৰ সকলো ৰাইজক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শিৱৰাত্ৰি। আৰু আমি আমাৰ গৰঙা চাহ বাগিচাত যি পাৰিছোঁ, যেনেধৰণে পাৰিছোঁ ৰাইজৰ সহযোগত আয়োজন কৰিছোঁ পূজাভাগ। আমি ভাবিছোঁ যে পূজাভাগ খুব ভাল ধৰণে হওক আমাৰ গৰঙা চাহ বাগিচা, আৰু ভক্তসকল আহক, দৰ্শন কৰক। ইয়াকে আমি আমাৰ অন্তৰৰ পৰা এটা বিশ্বাস আছে যে সকলোৰে সুমংগল হওক বুলি আমি আশা কৰিছোঁ। হয়, কিমান ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখা গৈছে? আমাৰ ইয়াত ক'ব গ'লে ৰাতিপুৱাৰ পৰা প্ৰায় ভক্তসকল আহি আছে, দৰ্শন কৰি আছে, গৈ আছে। আৰু বৰ্তমান আমাৰ পূজাভাগ চলি আছে। যি ধৰি লওক তিথি আছিলে সেই তিথিৰ নিয়ম মতে আমি পূজাভাগ আৰম্ভ কৰিছোঁ। আৰু পূজাভাগৰ বৰ্তমান যি হোম জ্বলাৰ কাৰ্যসূচীত আগবাঢ়িছোঁ। আৰু আমাৰ ইয়াত ক'ব গ'লে ভক্তসকল আহি আছে। সন্ধিয়া ভাগত প্ৰায় বেছি ভক্ত আমাৰ ইয়াত গোট খায়, যথেষ্ট ভক্ত গোট খায়। অনুমানিকটো ক'ব গ'লে নহ'লেও 1000ৰ ভিতৰত আমাৰ ইয়াত ভক্তসকল